নমস্কাৰ বন্ধুসকল, আজি ওলাইছোঁ হাউলিত ৰাস চাবলৈ। যিহেতু মই বৰপেটাত থাকোঁ, বৰপেটাত থাকি যদি হাউলিৰ ৰাস নাচাওঁ তেতিয়াহ'লে কি হ'ব আৰু। এতিয়াহে পালোহি মই হাউলি, আৰু এয়া আপোনালোকে দেখিছে গোটেই লাইটে জিকমিকাই থকা গেট আৰম্ভ হ'লেই আৰু, মানে হাউলি আমি ৰাস পাইছোঁহি। আৰু এই অভাৰব্ৰিজখনৰ ইপাৰে আছে ৰাস মন্দিৰটো, আৰু আপোনালোকে এতিয়াই মানুহ দেখি অনুমান লগাব পাৰিছে চাগে ভিতৰত কিমান মানুহ হ'ব। গতিকে বলক যাওঁ ভিতৰলৈ। এইখন হৈছে ৰাসৰ মেইন প্ৰৱেশদ্বাৰ, আৰু মানুহ চাওক ইয়াত কিমান মানুহ ভৰ্তি হৈ আছে। ইয়াত ভগৱান বিষ্ণুৰ অৱতাৰসমূহৰ মূৰ্তি সজাই ৰখা হৈছে। ইয়াৰ পৰাই আৰম্ভ হৈছে ৰাসলীলাৰ দৃশ্য। কাৰাগাৰত কৃষ্ণ জন্ম হোৱা, তাৰপিছত বসুদেৱে যমুনা পাৰ কৰি গকুললৈ নিয়া, পুতনাক কৃষ্ণই বধ কৰা, সকলোবোৰ এফালৰ পৰা ধুনীয়াকৈ সজাই ৰাখিছে। যদিহে কোনোবাই ৰাসলীলাৰ কাহিনী নাজানে তেওঁলোকে মূৰ্তিৰ যোগেৰে বুজি পাবলৈ অকণমান কষ্ট হ'ব, কিন্তু যিয়ে জানে তেওঁলোকৰ বাবে প্ৰায় স্পষ্টভাৱে বুজি পাব। আমি উজনি মানুহে ৰাস বুলি ক'লে কৃষ্ণ গোপীৰ লগত লীলা কৰা বা নৃত্য গীত কৰা, কংস ওলোৱা, কংস বধ হোৱা সেইবিলাকে জানো, কিন্তু নামনিত তেনেধৰণৰ নামনিত সম্পূৰ্ণ পৃথক। ইয়াত ৰামায়ণৰ কিছু দৃশ্যৰ মূৰ্তি সজাই ৰাখিছে। এয়া পৰ্বতত বহি থকা অৱস্থাত হনুমানক সজাই থোৱা হৈছে। টেকন'লজিৰ সহায়ত হনুমানৰ হাত আপ ডাউন কৰি আশীৰ্বাদ দি আছে। ইয়াত মহাভাৰতৰ কিছু দৃশ্য সজাই ৰাখিছে। বনবাসত থকা পাণ্ডৱ, কুৰুক্ষেত্ৰৰ যুদ্ধ, হৰসজ্জাত থকা ভীষ্ম আদি সুন্দৰভাৱে সজাই ৰাখিছে। ইয়াত আছে মা দুৰ্গা, কনকলতা বৰুৱা, জয়মতী কুঁৱৰী, আৰু আনফালে নামঘৰত বহি আছে শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী হৰিদেৱ আৰু শ্ৰী শ্ৰী দামোদৰদেৱ। এয়া জাতিৰ নায়ক লাচিত বৰফুকন, ৰজা চন্দী বৰুৱা আৰু মহাবীৰ চিলাৰায়ৰ মূৰ্তি। এইটো হাউলিৰ স্থায়ী ৰাস মন্দিৰ। আপোনালোকে মানুহৰ ভিৰ দেখিছে। হাউলিৰ ৰাসৰ লটাৰী গোটেই অসম বিখ্যাত, কিন্তু এইবাৰ চৰকাৰে লটাৰী বন্ধ কৰি দিয়াৰ বাবে আন বছৰতকৈ মানুহৰ পৰিমাণ বহুতখিনি কম হৈছে। এইটো ৰাস মন্দিৰৰ কাষতে থকা পুখুৰী, আৰু এই পুখুৰীৰ পাৰে পাৰে ৰাধা কৃষ্ণ সুন্দৰভাৱে সজাই ৰাখিছে। এইফালে এইটো চাওক, কৃষ্ণই পুতনাক বধ কৰাৰ দৃশ্য। এইফালেদি ওলাই গৈ পামগৈ মেলা আৰু বজাৰসমূহ। আৰু আচলতে এই হাউলি ৰাসত অকল ৰাসেই নহয়, এখন লগতে ডাঙৰ মেলা আৰু বজাৰো হয়। গতিকে বলক আমি তালৈ যাওঁ এতিয়া। এইখন হৈছে মীনা বজাৰৰ গেট। হাউলি ৰাসত যিখন বজাৰ বহে সেই বজাৰখনৰ নাম হৈছে মীনা বজাৰ, গতিকে এইখন তালৈ যোৱা গেট। আৰু এতিয়া আমি ভিতৰলৈ যাওঁ বলক। এই আপোনালোকে দেখিছেই চাৰিওফালে অকল মেলা আৰু বজাৰ। মই ভাবিছোঁ এই ডাঙৰ চকৰিটোত উঠিম আৰু আপোনালোকক ওপৰৰ পৰা দেখাম যে হাউলি ৰাসখন কিমান ডাঙৰ হয় আৰু কেনেকুৱা হয়। এয়া চাওক ৰাইজ, ওপৰৰ পৰা হাউলিৰ ৰাস কিমান ডাঙৰ আৰু কিমান মানুহে ভৰি আছে। ইমান ডাঙৰ এটা এৰিয়া মানুহে নধৰা হৈ আছে। তথাপিতো মানুহবোৰে কোৱা মতে এইবাৰ বোলে মানুহ আন কালতকৈ কমহে। তেতিয়াহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। মই ৰুমলৈ যাওঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰি দিব, লগতে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।